মানুহৰ নাম কটা গ'ল বা এইটো ভোট কেন্দ্ৰত কিমান মানুহ ইয়াৰ পৰা বেলেগলৈ গুচি গৈছে আৰু বেলেগৰ পৰা কিমান মানুহ আহিছে, এই গোটেই তথ্যবিলাক আমি ফাইনেলখন পালেহে গম পাম। তাৰপিছততো আমি শুধৰণি কৰাৰ স্কোপেই নাথাকিব। গতিকে খচৰাৰ উদ্দেশ্যটো প্ৰকৃতাৰ্থত খচৰাৰ উদ্দেশ্যটো ইয়াত সফল নাই হোৱা বুলি মই ভাবোঁ। আৰু সেইকাৰণে এতিয়া অচিনাকি ভোটাৰ সোমাইছে বুলি যিটো অভিযোগ উঠিছে, সেই অভিযোগটো আমি ফাইনেলখন ওলালেহে আমি আচলতে গম পাব। ভোট চুৰিটো গোটেই ভাৰতবৰ্ষত বিভিন্ন ঠাইত বিজেপিয়ে এইটো খুব ছিষ্টেমেটিক বিজেপিয়ে ইনে অৰ্গেনাইজড মেনাৰ ভোট চুৰি কৰি আছে আৰু এনেকুৱাকৈ কৰিছে যেন মানুহে ধৰিব নোৱাৰে। কিন্তু তথাপিও অতি চালাকিৰ গলাই ফাঁচি বুলি কয়। তথাপি ৰাইজৰ চকুত আমাৰ ৰাহুল গান্ধীয়ে ধৰা পেলালে, ৰাহুল গান্ধী ডাঙৰীয়াই, আৰু ধৰা পেলোৱাৰ পিছত সমগ্ৰ দেশজুৰি এইটো তোলপাৰ হৈ আছে। গতিকে অসমতো ভোট চুৰি বিজেপিয়ে কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কূট কৌশল কৰি আছে আৰু তাৰ কাৰণে আমি ৰাইজক সতৰ্ক থাকিবলৈ আহ্বান জনাইছোঁ।